খুবেই ভাল নলবাৰীৰ ৰাস্তাটো সদায় ভাল মানে গোটেই অসমৰ ভিতৰত চবে নলবাৰীৰ নাম লয় আৰু নলবাৰী চবে আহি যায় নলবাৰীৰ মানুহে গম নাপায় ক'ৰ পৰা মানুহ আহি আছে গতিকে সদায় ইয়াত অকল নহয় এই উৎসৱৰ জৰিয়তে যিবোৰ কাৰ্যসূচী লোৱা হয় এই কাৰ্যসূচীৰ দ্বাৰা বহুতখিনি আধ্যাত্মিক দিশৰ কথাবিলাক জানিবলৈ সক্ষম হয় গুণী জ্ঞানী মানুহক নলবাৰী ৰাজ মহোৎসৱ কমিটিয়ে সদায় আমন্ত্ৰণ জনাই আনে আৰু সেইটোৰ দ্বাৰা আমাৰ সমাজখনত সদায় বহুতখিনি লাভ হয় বুলি মই ভাবোঁ আৰু ইয়াত যিবোৰ আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ মানে যিটো তেওঁৰ বিভিন্ন সময়ত এই জগতখনক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে যিবোৰ তেওঁ মানে আপোনাৰ লীলা কৰিছিলে ৰূপ লৈছিলে সেইবোৰ যেনেকুৱা প্ৰদৰ্শন কৰিছে কিতাপ নপঢ়া মানুহজনেও শ্ৰীকৃষ্ণৰ বিষয়ে প্ৰভুৰ বিষয়ে বহুখিনি কথা নলবাৰী ৰাজত অহাৰ পিছত বুজি পাই যায় জন্মৰ আগৰ পৰাই ইয়াত বিভিন্ন সময়ত যিবোৰ ঘটনা ঘটিছিল য'ত শ্ৰীকৃষ্ণৰ ভূমিকা আছিলে আৰু যিটো ভূমিকাৰ কাৰণে জগতখন বাচিছে এটা ন্যায়ৰ মানে কিবাটো পাইছে আৰু তাৰপিছত মানে আপোনাৰ মানে সদায় আপোনাৰ ধৰ্মৰ ৰক্ষা হৈছে এই বিষয়বিলাক ইয়াত যিবোৰ মানে মূৰ্তি দ্বাৰা বিভিন্ন মানে সেইবোৰ মানে আকৃতি বনাই পেলাই দেখুওৱা হৈছে সেইটোৰ দ্বাৰাই বহুতখিনি জ্ঞান মানুহে পাইছে গতিকে বহুত ভাল হৰিমন্দ জাগাহে লাগে অভাৱটো নাই হোৱা মানে চবটোতো আছে এতিয়া স্পেচ লাগে নলবাৰীত আৰু বহুত জাগা আমি ডেভেলপ কৰিব লগা য'ত এই ৰাসলীলাৰ সময়ত এইবিলাক ঠাইতো আমি ৰাসলীলা চাব পাৰোঁ দেখিব পাৰোঁ সেইবোৰ আমি কৰিব লাগে অকল নলবাৰী টাউনতে নহয় আশে পাশে য'তে ততেও আমাৰ ৰাসলীলা হ'ব লাগে মানুহে তাতেও দৰ্শন কৰিব পাব লাগে যিসকলে নলবাৰী আহিছে জামৰ কাৰণে ভিৰৰ কাৰণে সোমাব নোৱাৰাখিনি যাহাতে অন্য এটা ৰাষ্ট্ৰ চাই যাব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত